নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ এটা নতুন বিষয়লৈ আহিছোঁ আৰু বিষয়টো হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক প্ৰয়াস, ৰাজ্যৰ মহিলাসকলক লাখপতি কৰাৰ প্ৰয়াস। ৩৯ লাখ মহিলাক তেওঁ বছৰি 1 লাখ টকাকৈ উপাৰ্জন কৰাৰ প্ৰচেষ্টাৰে ৩৫,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব আৰু তাৰ ফলস্বৰূপে প্ৰথম পৰ্যায়ত ছেল্ফ হেল্প গ্ৰুপসমূহৰ মাজত 10,000 টকাকৈ ইতিমধ্যে 1 এপ্ৰিল 2025 তাৰিখৰ পৰা প্ৰদান কৰিছে। সেয়েহে এই 10,000 টকাটো সঠিকভাৱে ব্যৱহাৰ কৰে আত্মসহায়ক গোটৰ মহিলাসকলে, তেতিয়াহ'লে 25,000 টকা তেওঁলোকক প্ৰদান কৰিব দ্বিতীয় পৰ্যায়ত, আৰু তাৰে চৰকাৰৰ ফালৰ পৰা 12,500 টকাৰ অনুদান মহিলাসকলে লাভ কৰিব। আৰু তৃতীয় পৰ্যায়ত মহিলাসকলে যদি এই 25,000 টকাটোৰ যদি সঠিক ব্যৱহাৰ কৰে, তেতিয়াহ'লে চৰকাৰ বা অথবা বেংকৰ ফালৰ পৰা তেওঁলোকক 50,000 টকাৰ ঋণ দিয়া হ'ব আৰু তাৰে 12,500 টকা চৰকাৰৰ ফালৰ পৰা ৰেহাই প্ৰদান কৰিব। তো এনেধৰণৰ সুবিধা এই মহিলাসকলক ৰাজ্য চৰকাৰে দিয়াৰ প্ৰয়াসৰে আৰু লাখপতি কৰাৰ প্ৰয়াসৰে এই প্ৰচেষ্টা হাতত লৈছে। আৰু এই সুবিধাসমূহ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অধীনৰ সক্ৰিয় সদস্য বা আত্মসহায়ক গোটৰ সদস্য হ'ব লাগিব, তেওঁলোকে এই সাহায্য লাভ কৰিব। আৰু তেওঁলোকৰ আধাৰ কাৰ্ড থাকিব লাগিব আৰু বেংকৰ সৈতে আত্মসহায়ক গোটটোৰ একাউণ্ট থাকিব লাগিব। তো তেনে একাউণ্ট হোল্ডাৰসকলক ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই সুবিধাসমূহ প্ৰদান কৰা হ'ব। আৰু এতিয়া আহোঁ আচল কথাটোলৈ। মহিলাসকলে যদি এই টকাখিনি সঠিক ব্যৱহাৰ নকৰে, তেতিয়াহ'লে তেওঁলোকে বিপদত পৰিব পাৰে। হয়তো তেওঁলোকৰ ঋণৰ যি বজা আচলতে তেওঁলোকে প্ৰজন্মৰ বাবেও হয়তো সেই ঋণৰ বজা থাকি যাব পাৰে। তো গতিকে এয়া কোনো তেওঁলোকে আচলতে মোবাইল কিনিবলৈ বা কাপোৰ কিনিব দিয়া বুলি ভাবিব নালাগে। ৰাজ্য চৰকাৰে তেওঁলোকক লাখপতি হোৱাৰ উদ্দেশ্যেহে এই টকাখিনি দিয়া হৈছে। আৰু এই টকাখিনি যদি তেওঁলোকে ব্যৱহাৰ কৰি স্বাৱলম্বিতা গাহৰি পালন বা যিকোনো ধৰণৰ চৰাই মুৰ্গী পালন বা হাঁহ কুকুৰা পালন আদি তেওঁলোকে কৰি এক নিদৰ্শন দাঙি ধৰিব পাৰে বা স্বাৱলম্বী হ'ব পাৰে, তেতিয়াহ'লে পৰিয়ালটো তেওঁলোকে পোহপাল দিয়াত সুবিধা হ'ব। আৰু লগতে যদিহে তেওঁলোকে এই টকাখিনি সঠিক ব্যৱহাৰ নকৰে, তেতিয়াহ'লে তেওঁলোকৰ ভৱিষ্যতে বহু ক্ষতি হ'ব পাৰে। হয়তো চিভিল বেয়া হ'ব পাৰে, অনাগত দিনত হয়তো তেওঁলোকে লোন পোৱাৰ সুবিধাৰ পৰাও তেওঁলোকে বঞ্চিত হ'ব পাৰে। গতিকে ইয়াৰ যি প্ৰক্ৰিয়া, ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে জনাইছে যে এয়া কোনো মোবাইল কিনিবলৈ বা কাপোৰ কিনিবলৈ তেওঁ দিয়া নাই, ইয়াক স্বাৱলম্বী হোৱাৰ বাবেহে তেওঁলোকে এটা প্ৰচেষ্টা হাতত লৈছে। আৰু এক প্ৰকাৰে ইয়াত বিৰোধী দলসমূহে হিতাধিকাৰী সৃষ্টি কৰিব বিচাৰিছে বুলি আৰু মহিলাসকলক প্ৰলোভন দি অনাগত। তো বন্ধু বান্ধৱীসকল, 35খন জিলাৰ 31টা বিধানসভা সমষ্টিৰ প্ৰায় 27 লাখ মহিলাসকলে এই আঁচনিৰ সুবিধা লাভ কৰিছে। আৰু যদিহে ইয়াৰ সঠিক ব্যৱহাৰ নহয়, তেতিয়াহ'লে অনাগত দিনত এই আঁচনি লোৱা মহিলাসকলে হয়তো বিপদত পৰাৰ সন্মুখীন আছে। কাৰণ এইকাৰণে কৈছোঁ, তেওঁলোকৰ হয়তো চিভিল কাৰোবাৰ বেয়া হ'ব পাৰে। হয়তো এই কৰৰ বজাই অনাগত দিনত উঠি অহা প্ৰজন্ম বা মহিলাগৰাকীৰ স্বামী বা সন্তানে ইয়াৰ কৰৰ বজা হয়তো সহিব লগা হ'ব পাৰে। গতিকে যিহেতু চৰকাৰৰ ফালৰ পৰা এই ধন আপোনালোকে লাভ কৰিছে, তেতিয়াহ'লে ইয়াৰ সঠিক ব্যৱহাৰ কৰক, নহ'লে হয়তো ইয়াৰ অনাগত দিনত হয়তো আপোনাৰ স্বামী বা আপোনাৰ ল'ৰা ছোৱালীয়ে ইয়াৰ ফল ভুগিব লগা হ'ব পাৰে। গতিকে ইয়াৰ সঠিক ৰূপায়ণ কৰক, যাতে মুখ্যমন্ত্ৰীৰ এই অভিযানৰ যে আঁচনি সফল ৰূপায়ণ হওক, তাৰে কামনা কৰি আজিৰ এই কথাখিনি ইমানতে সামৰণি মাৰিলোঁ। যদিহে কিবা ইনফৰ্মেটিভ যেন লাগিছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।